হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আমি MBI ফাইন দিম। যদি আপোনাৰ দুচকীয়া বাহন আছে বা চাৰিচকীয়া বাহন আছে আৰু আপোনাৰ বাহনৰ যদি MBI পুলিচে যদি আপোনাৰ ফাইন কাটি দিছে, মানে যদি আপোনাৰ অনলাইন চালান কাটি দিছে, তেনেহ'লে আপুনি সেই ফাইনখন আপুনি কেনেকৈ ভৰাব, আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি এইটো পেজত আহিব। এইটো পেজৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থ'ম। তাত ক্লিক কৰিলে আপুনি এইটো পেজত আহিব। তাৰপিছত ইয়াতে দেখা পাই আছে চালান নাম্বাৰ, তাৰপিছত ইয়াতে দেখা পাইছে ভেহিকেল নাম্বাৰ। তো আপোনাৰ ওচৰত যদি চালান নাম্বাৰ থাকে, চালান নাম্বাৰৰ সহায়ত আপুনি দিব পাৰিব। যদি আপোনাৰ ওচৰত চালান নাম্বাৰ নাথাকে, তেনেহ'লে ইয়াতে দেখা পাইছে ভেহিকেল নাম্বাৰ। ইয়াতে আপোনাৰ ভেহিকেল নাম্বাৰ দিব, মানে আপোনাৰ যিটো RC নাম্বাৰ আছে, গাড়ীৰ নাম্বাৰ আছে, সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত ইয়াতে দেখা পাইছে চেচিছ নাম্বাৰ আৰু ইঞ্জিন নাম্বাৰ। তো আপোনাৰ যিটো চেচিছ নাম্বাৰ বা ইঞ্জিন নাম্বাৰ যিটো লাষ্ট 5 ডিজিট আছে, সেই 5 ডিজিট যিটো কেৰেক্টাৰ আছে সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত তলফালে দেখা পাই আছে কেপচাৰ, ইয়াতে আপুনি কেপচাৰটো দি দিব। কেপচাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে গেট ডিটেইলছ, ইয়াতে আপুনি ক্লিক কৰিব। গেট ডিটেইলছত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে, সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াতে ভৰাই দিব। ইয়াতে দেখা পাইছে OTP এটা বক্স খোল খাইছে। ইয়াতে আপুনি যিটো OTP আছে, সেই OTPটো ইয়াতে আপুনি ছাবমিট কৰিব। তো OTPটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে ছাবমিট, ইয়াতে আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ যিটো ডিটেইলছ আছে ইয়াতে শ্ব' কৰিব। তো তাৰপিছত ইয়াতে আপুনি দেখা পাইছে চালান নাম্বাৰ, তাৰপিছত ইয়াতে দেখা পাইছে এমাউণ্টটো ইয়াতে আপোনাৰ শ্ব' কৰিব। তো এমাউণ্টটো শ্ব' কৰাৰ পিছত ইয়াতে দেখা পাইছে পে' নাও, ইয়াতে আপুনি পে' নাও অপশ্যনত ক্লিক কৰিব। তো পে' নাও অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো পে'মেণ্ট যিটো ছিষ্টেম আছে সেইটো আপোনাৰ শ্ব' কৰিব। তাৰপিছত ইয়াতে আপোনাৰ যিটো মাধ্যম আছে, সেই মাধ্যমত আপুনি যিটো পে'মেণ্ট আছে পে'মেণ্টটো কমপ্লিট কৰিব। তো পে'মেণ্টটো কমপ্লিট কৰাৰ পিছত তলফালে দেখা পাইছে ক্লিয়াৰ জেনাৰেট ৰিচিপ্ট, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো পে'মেণ্ট ৰিচিপ্ট আছে সেইটো আপোনাৰ এনেকৈ শ্ব' কৰিব। তো এনেকৈ আপোনাৰ যিটো MBI ফাইন আছে, সেই MBI ফাইনটো আপুনি এনেকৈ দিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনাৰ যিসকল ফ্ৰেণ্ড চাৰ্কেল আছে, সেই ফ্ৰেণ্ড চাৰ্কেলৰ মাজত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব।